of discussion is pre-primary and elementary education অৰ্থাৎ প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থা আমাৰ ইয়াৰ গোটেইখিনি বিভিন্ন ধৰণৰ সাক্ষৰতা হাৰ বা বিভিন্ন স্তৰত বিদ্যালয় বৰ্ধিত গোটেইখিনি আমি আলোচনা কৰিছোঁ কিন্তু লাষ্টত যোনখিনি আছিলে এনইপি অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত জড়িত বৰ্তমান ব্যৱস্থা আৰু তাৰ লগত ভাৰত চৰকাৰৰ কেনেকুৱা ধৰণৰ বিভিন্ন খণ্ডত বেলেগ বেলেগ ধৰণৰ তেওঁলোকে ইনিচিয়েটিভছ লৈছিলে আমি সেইখিনি কথা আমি ডিছকাছ কৰিব লাগিব আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ লাষ্টৰ যোনটো পাৰ্ট আছিলে কি যে আমি ফিচাৰ্ছ মানে আমি গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক বা আমি প্ৰাথমিক পৰ্যায়লৈকে আমি মানদণ্ডৰ শিক্ষাৰ ওপৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰে তাৰ লগতে প্ৰবেশিকাৰ আৰু ধাৰণ বিভিন্ন ধৰণৰ বিনিয়োগ থাকে বা প্ৰাথমিক শিক্ষাক আমি সদায় মানৱ সম্পদৰ বিনিয়োগ হিচাপে আমি গণ্য কৰিছোঁ চ' এতিয়া বিভিন্ন ধৰণৰ উভতি অহাটো আমি দেখিবলৈ পাওঁ আৰু তাৰ লগতে আমি দেখোঁ যে গুণগত শিক্ষাৰ ওপৰত বিভিন্ন ধৰণৰ আমাৰ মানদণ্ডৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰৱেশিকাৰী আৰু ধাৰণো কৰে ঠিক তেনেধৰণে আমি দেখা পাওঁ যে সাৰ্বজনীন প্ৰৱেশিকাৰ আৰু তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ নামভৰ্তিৰ দিশতো আমি অনুভূতি ভাৰত চৰকাৰৰ আমাৰ গোটেইখিনি পায় আৰু তাৰ লগতে প্ৰৱেশিকাৰ প্ৰদানৰ বাবেও বিভিন্ন ক্ষেত্ৰত বিদ্যালয়ৰ সংখ্যাক আমি বৃদ্ধি কৰিছে 2015 পৰা 16 বৰ্ষৰ তথ্য অনুসৰি আমি প্ৰাথমিক শিক্ষাৰ প্ৰাথমিক বিদ্যালয় আছে আৰু যিয়ে আমি দেখিবলৈ পাওঁ যে ইয়াৰ উচ্চ প্ৰাথমিক বিদ্যালয় যিয়ে সহায় কৰি আহিছে আৰু এই প্ৰাথমিক শিক্ষাটো আমি দেখিবলৈ পাওঁ যে নামভৰ্তি বৃদ্ধি কৰাটো সহায় কৰিছে এতিয়া প্ৰাথমিক শিক্ষাত সামাজিক শ্ৰেণীৰ ব্যৱধান দূৰ কৰা বা সুবিধাবঞ্চিত জনসংখ্যা গোট যেনে অনুসূচিত জাতি আৰু অনুসূচিত আমি বিভিন্ন ধৰণৰ সংখ্যালঘু সম্প্ৰদায়ৰ শিশুৰ তাৰ লগত বিশেষ প্ৰয়োজনীয়ভাৱে আমি যিমানখিনি আমি থকাৰ গুৰুত্ব প্ৰাথমিক শিক্ষাৰ নামভৰ্তি যথেষ্ট বৃদ্ধি পাইছে বুলি কয় ঠিক তেনেকৈ আমি দেখিবলৈ পাওঁ যে সাৰ্বজনীন ধৰণৰ দিশত আমাৰ অগ্ৰগতি হৈ আহিছে আৰু তাৰ লগতে ধাৰণা হৈছে যে আমাৰ বিভিন্ন ধৰণৰ মুখ্য উদ্দেশ্য আছে বিদ্যালয় পৰ্যায়ৰ বিভিন্ন পদক্ষেপ আমি দেখিবলৈ পাওঁ দেখুৱাইছে যে 2009 পৰা 2010 চনৰ বৰ্ষৰ প্ৰথম শিক্ষাত আমি সদায় ড্ৰপ আউটৰ হাৰ ক্ৰমান্বয়ভাৱে হ্ৰাস হৈ আহিছে আৰু তাৰ লগত আমি মৌলিক মানৱ অধিকাৰ অৰ্থাৎ বেচিক হিউমেন ৰাইটছ যি আমাৰ বিভিন্ন আন্তৰ্জাতিক সন্মিলন নীতি আৰু নথিপত্ৰই স্বীকাৰ কৰিছে যে বিনামূলীয়া শিক্ষাৰ অধিকাৰ আমাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ আৰু তাৰ লগতে সকলোৰে বাবে আমি এইটো দেখিবলৈ পাওঁ যে আমাৰ যিমানখিনি বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থাও কৰিব লাগিব বুলি কয় ঠিক তেনেকৈ মধ্যাহ্ন ভোজনো আছে অৰ্থাৎ মিড ডে মিল দেখিবলৈ পাওঁ এতিয়া মিড ডে মিল আমি যেতিয়া দেখোঁ মিড ডে মিল হয়নে মিড ডে মিল বুলি কোৱাৰ লগে লগে আমি কওঁ যে মধ্যাহ্ন ভোজন চ' MDM আঁচনি হৈছে চৰকাৰী বিদ্যালয়বোৰত প্ৰাথমিক পৰ্যায়ত আমি শিক্ষাৰ এক অবিচ্ছেদ্য অংশ যিয়ে ইয়াৰ বৃদ্ধিৰ লগতে ধৰি ৰখাত যথেষ্ট ধৰণৰ অৰিহণা যোগাই আহিছে আৰু আমি যদি দেখিবলৈ পাওঁ SSA অৰ্থাৎ সৰ্বশিক্ষা আঁচনি ইয়াক আমি এই ভাৰতৰ মুখ্য হিচাপে আমি কওঁ আৰু সেইটোৰ লগতে আমি কওঁ যে আমাৰ সামগ্ৰিক লক্ষ্যবোৰৰ ভিতৰতো কৰা হৈছে ঠিক তেনেকৈ আমি দেখিবলৈ পাওঁ যে আমাৰ সৰ্বজনীন প্ৰৱেশিকাৰ ধৰি ৰখা লিংগ আৰু সামাজিক শ্ৰেণীৰ ব্যৱধান দূৰ কৰা আৰু শিশুৰ শিক্ষাৰ স্তৰ বৃদ্ধি কৰা বুজায় ঠিক তেনেকৈ আমি টাইপছ অফ মেনেজমেণ্ট চাম যে শৈক্ষিক পৰিসংখ্যাৰ ওপৰত আমি সদায় অষ্টম জৰীপ অনুসৰি আমি ভাৰতত সদায় আমি দেখিবলৈ পাওঁ আৰু তাৰ লগতে আমি দেখোঁ যে আমাৰ
নগৰীয় অঞ্চলৰ সন্দৰ্ভত শ্ৰেণীবদ্ধ কৰা হৈছে। ভাৰতত এই বিদ্যালয় বিভিন্ন প্ৰকাৰৰ ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত হয় আৰু তাৰ লগতেই বহুভাৱে বহুত প্ৰকাৰৰ ব্যৱস্থাপনা আছে বুলি কয় চৰকাৰৰ। এখন চৰকাৰী বিদ্যালয় ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে বিত্তীয় সংগঠনৰ দ্বাৰা পৰিচালিত হয় আৰু তাৰ লগত স্থানীয় সংস্থা, জিলা পৰিষদ, পৌৰ নিগম, পৌৰ সমিতি, অধিসূচিত এলেকা সমিতি আৰু কেণ্টনমেণ্ট বৰ্ডৰ দৰে পঞ্চায়ত ৰাজ আৰু স্থানীয় সংস্থাৰ প্ৰতিষ্ঠানৰ দ্বাৰা স্থানীয় সংস্থাৰ এখন বিদ্যালয় পৰিচালনা কৰা হয়। ঠিক তেনেকেই আমি ব্যক্তিগত সাহায্যও হয়। ব্যক্তিগত সাহায্য বুলি কোৱাৰ লগে লগে ব্যক্তিগত সাহায্যপ্ৰাপ্ত বিদ্যালয় এখনক ব্যক্তি, ন্যাস আৰু ব্যক্তিগত সংগঠনৰ দ্বাৰা স্বীকৃতি আৰু পৰিচালিত হয় আৰু স্থানীয় সংস্থা বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান প্ৰাপ্ত কৰে বুলি কয়। তেনেকে ব্যক্তিগত সহায় বুলি কোৱাৰ লগে লগে ব্যক্তিগত সহায় বিদ্যালয় এখন ব্যক্তিগত বা ব্যক্তিগত সংগঠনৰ দ্বাৰা স্বীকৃতি আৰু পৰিচালিত হয় আৰু চৰকাৰী বা স্থানীয় সংস্থাৰ পৰা কোনো অনুদান প্ৰাপ্ত নকৰে বুলি কয়। তেনেকে স্বীকৃতি নহয় এখন বিদ্যালয় যিকোনো ব্যক্তি বা ব্যক্তিগত সংগঠনৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাজ্য চৰকাৰ বা চৰকাৰৰ অনুমোদিত বৰ্ডৰ পৰা কোনো ধৰণৰ স্বীকৃতি নাথাকে। চৰকাৰী বিদ্যালয় 66%, স্থানীয় সংস্থাৰ বিদ্যালয়, ব্যক্তিগতভাৱে পৰিচালিত সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু ব্যক্তিগত অসহায় বিদ্যালয়ৰ বেছিভাগ চৰকাৰী বিদ্যালয় আৰু স্থানীয় সংস্থাৰ বিদ্যালয় গ্ৰাম্য ভাৰতৰ প্ৰয়োজনীয়তা পূৰণ কৰি আছে। আনহাতে ব্যক্তিগতভাৱে পৰিচালিত সাহায্যপ্ৰাপ্ত বা ব্যক্তিগত যিমানখিনি অসহায় ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ক্ষেত্ৰত সংখ্যা অতি কম। ঠিক তেনেকে ব্যক্তিগতভাৱে পৰিচালিত সাহায্যপ্ৰাপ্ত বা ব্যক্তিগত অসহায় ব্যৱস্থাপনা বিদ্যালয়সমূহত নগৰ অঞ্চলত আছে। ভাৰতত চৰকাৰী পৰিচালিত বিদ্যালয়সমূহৰ পৰিপূৰক হিচাপে এটা বৃহৎ ব্যক্তিগত বিদ্যালয় ব্যৱস্থা আছে আৰু তাৰ লগত 6 পৰা 14 বছৰ বয়সৰ প্ৰায় 29% শিশুৱে ব্যক্তিগত বিদ্যালয় শিক্ষা প্ৰাপ্ত কৰে বুলি কয়। এতিয়া আমাৰ কিছুমান ৰেগুলেটৰী বডিজ আছে। স্কুল এডুকেশ্যনৰ অৰ্থাৎ কওঁ যে কেন্দ্ৰীয় পৰ্যায়ত আমাৰ বিদ্যালয় শিক্ষাৰ বাবে আমি বিভিন্ন ধৰণৰ নিয়মক আমি সংস্থাভাৱে সংবিধান অনুসৰি আমি চাওঁ আৰু তাৰ লগতে প্ৰাথমিক পৰ্যায়তো আমি শিক্ষা আমি দেখিবলৈ পাওঁ। ঠিক তেনেকে আমি যেতিয়া কওঁ যে আমাৰ বিভিন্ন ধৰণৰ প্ৰাথমিক শিক্ষাৰ বাবে তেওঁলোকক আমি চাব লাগিব। ঠিক তেনেকে আমি দেখো যে চৰকাৰী বিদ্যালয়ৰ উপৰিও কেইবাখনো আমি চৰকাৰী বা আমাৰ সাহায্যপ্ৰাপ্ত বা বেচৰকাৰী বিদ্যালয়তো আমি কাম কৰি আছে বুলি কয়। ঠিক সেনেকেই কয় যে ভাৰতীয় সংবিধান তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ বিদ্যালয়খনকো আমি আলোকভাৱে হিচাপে খুলিব পাৰি আৰু তাৰ লগতে আমি দেখিও যে আমাৰ বিভিন্ন ধৰণৰ কেৱল এক ন্যাস সমাজৰ দ্বাৰা পৰিচালিতও হয়। ঠিক তেনেকে আমি দেখিবলৈ পাওঁ যে আমাৰ যিমানখিনি অলাভজনক সত্ৰ হিচাপে খুলিব পাৰি কেৱল এক দায়িত্ববান ন্যাসৰ সমাজৰ দ্বাৰা পৰিচালিত যাৰ চৰিত্ৰ আছে আৰু প্ৰতিখন বিদ্যালয়ৰ সংশ্লিষ্টভাৱে আমি কৰিবলৈ পাৰোঁ। ঠিক তেনেকে আমি দেখোঁ যে আমি যেতিয়াই আমাৰ বিভিন্ন ধৰণৰ আমি দেখোঁ যে আমাৰ সংশ্লিষ্ট হ'ব লাগিব এটা দুটা মৌলিক প্ৰয়োজনীয়তাৰ লগতো আমি দেখিবলৈ পাওঁ।
ঠিক তেনেকৈ আমি দেখোঁ যে আমাৰ এই দুটা মৌলিক প্ৰয়োজনীয়তাবিলাক আমি পাওঁ আৰু তাৰ লগতেই আমি মানৱ সম্পদ উন্নয়নৰ মন্ত্ৰালয়ৰ চনত সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ লগত আমি ভাৰতত প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কেন্দ্ৰ ৰাজ্যৰ কেন্দ্ৰীয় অঞ্চলৰ দ্বাৰা বিভিন্ন আঁচনি পৰিচালনা কৰা হয়। প্ৰাথমিক পৰ্যায়তো আমি দেখিবলৈ পাওঁ। ঠিক তেনেকৈ আমি সৰ্বশিক্ষা অভিযান আৰু মধ্যাহ্ন ঠিক তেনেকেই ভোজনৰ কাৰ্যসূচী, মাধ্যমিক পৰ্যায়ত মডেল স্কুল স্থাপন, বিদ্যালয়ৰ ICT ব্যৱহাৰ, বিশেষ শিশুৰ বাবে অন্তৰ্ভুক্ত শিক্ষা, ছোৱালীৰ ছাত্ৰাবাস আৰু তাৰ লগতেই সাক্ষৰ ভাৰত কাৰ্যসূচী বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ মুখ্য কাৰ্যসূচী হৈ আহিছে। তেনেকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ ৰাষ্ট্ৰীয় শৈক্ষিক আমাৰ যিমানখিনি গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চনত সংগঠন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিলে। কাৰ্যসূচী আছিলে শিক্ষাৰ এক উমৈহতীয়া প্ৰণালী ৰচনা আৰু সমৰ্থন কৰাৰ বাবে চৰিত্ৰৰ ৰাষ্ট্ৰীয়, যি এক সময়ত সমগ্ৰ দেশৰ বিবিধ সংস্কৃতিৰ প্ৰকাশত সহায় আৰু উৎসাহ ত্যাগ কৰে। NCERT যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ বিদ্যালয়ৰ শিক্ষাৰ গুণগত মান ৰখাৰ লগতে উন্নতিৰ বাবে নীতি আৰু কাৰ্যসূচীৰ ওপৰত সহায় আৰু পৰামৰ্শ দিয়ে বুলি কয়। এতিয়া NCERTৰ মুখ্য আমাৰ যিমান উদ্দেশ্য আছে তাৰ ভিতৰত আছে কি গৱেষণা, হয়নে? ঠিক তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাওঁ যে আমাৰ ঠিক তেনেকৈ NCERTৰ মুখ্য উদ্দেশ্যবোৰ হৈছে ভিতৰত আছে গৱেষণা আৰু তাৰ লগতে আমি চাবলৈ পাওঁ। ঠিক তেনেকৈ আমি যেতিয়া কওঁ যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ উদ্দেশ্যবোৰৰ ভিতৰত আছে গৱেষণা, বিকাশ আৰু বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, সম্প্ৰচাৰ বা বিভিন্ন ধৰণৰ প্ৰকাশনৰ বিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপ আৰু তাৰ লগত NCERTৰ যেনেকৈ আমাৰ কেইটামান চেণ্টাৰ আছে। ক'ত আছে সেই চেণ্টাৰকেইটা? ভূপাল, আজমেৰ, ভুৱনেশ্বৰ আৰু আমাৰ মাইসূৰত 4টা আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিছে। কিন্তু সেইটো নহয়, আমাৰ ইয়াতে 5টা হ'ব। ঠিক আছে, আমাৰ 5টা আছে আৰু 5টা মই লাষ্ট ক্লাছতো কৈছিলোঁ। 5টা কি ক'ব পাৰিবনে কোনোবাই? 5টা কি আছিলে? এটা আছিলে RI শ্বিলং। আমি যোনটো বৰাপানী ৰোড আছে তাতে আমাৰ আছে RI ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন শ্বিলং, আৰু এইটো হৈছে 5 নম্বৰ ৰিচেণ্টলি হেৰি হৈছে। ঠিক আছে, চ' আমি যেতিয়া ক'ম
ৰাষ্ট্ৰীয় শৈক্ষিক আমাৰ যিমানখিনি আছে সেইখিনিৰ লগতে আমাৰ সদায় আমি চাওঁ যে প্ৰতিষ্ঠান বা ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু তাৰ লগত আমাৰ প্ৰশাসন আৰু প্ৰতিষ্ঠান আমাৰ আছে ঠিক তেনেকেই আমাৰ যিমানখিনি আছে আৰু তাৰ লগত আমাৰ হিচাপে নামাকৰণ কৰা হৈছিলে আৰু সেই শৈক্ষিক পৰিকল্পনাৰ আৰু প্ৰশাসন সেৱাত যিমানখিনি নিয়োজিত সংস্থা আছে তাৰ লগত প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলৰ ক্ষমতা নিৰ্মাণ গোটেই বস্তুখিনি আমি চাইছিলোঁ ঠিক তেনেকৈ আমি চাওঁ যে আমাৰ বিভিন্ন ধৰণৰ ঠিক আমি দেখিবলৈ পাওঁ যে আমি আমাৰ যিমানখিনি ক্ষমতা নিৰ্মাণ অৰ্থাৎ কেপাচিটি বিল্ডিং বা গৱেষণা অৰ্থাৎ ৰিচাৰ্চ বা পেচাদাৰী সমৰ্থন এই গোটেই বস্তুখিনিৰ লগতে আমাৰ কি হ'ব এই গোটেই বস্তুখিনিৰ লগতে আমি গম পাওঁ যে আমাৰ এইখিনি বস্তু আমি সম্পৰ্কিত থাকিব এতিয়া আমি NIP যে আছে এই বস্তুখিনি আমি এতিয়া কেনেকৈ কি কৰিম আমি যেতিয়া কওঁ যে NIPE বা বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰশাসন বিভাগ বা শৈক্ষিক পৰিকল্পনা বিভাগ তো সেই বস্তুটো আমি কেনেকৈ বুজিব পাৰোঁ যদি আমি উচ্চ পেচাদাৰী বা আমি যেতিয়া দেখিম তাৰ লগত আমি এইটোও গম পোৱাটো উচিত যে আমি যিমানখিনি চাম তাৰ লগত আমি গম পাম দেই তো এইখিনি আমাৰ ডিপাৰ্টমেণ্টেল স্কুলবিলাক আছে আমাৰ আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত তো ঠিক তেনেকৈ আমি দেখিবলৈ পাওঁ যে শিক্ষা উচ্চ শিক্ষা পেচাদাৰী শিক্ষাৰ বিভাগ শৈক্ষিক ব্যৱস্থাপনা তো এই বস্তুখিনি প্ৰণালীৰ লগত এইখিনি গোটেইখিনি আমাৰ জড়িত হৈ আছে তো সেই লগত জড়িত হৈ থকাৰ আমি গম পাওঁ যে আমাৰ প্ৰশিক্ষণ আৰু ক্ষমতাৰ নিৰ্মাণৰ বিভাগ আছে বা ডিপাৰ্টমেণ্ট স্কুল আছে তো এই বস্তুখিনি আমি ইয়াৰ লগত দেখিবলৈ পাওঁ এতিয়া ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ আছে NCT লগত জড়িত বা আমাৰ বিভিন্ন ধৰণৰ বিধিয়ক তাৰ লগত আছে তো এই পৰিচালিতৰ দ্বাৰা আমাৰ NCERTৰ মুখ্য লক্ষ্য হৈছে সমগ্ৰ দেশত আমাৰ শিক্ষক শিক্ষা ব্যৱস্থাপনাৰ লগত পৰিকল্পিত আৰু সমানিত বিভাগ হিচাপে আমি কাম কৰা ঠিক তেনেকেই এই শিক্ষক ব্যৱস্থাপনা নিয়ম আৰু মানদণ্ডৰ নিয়ন্ত্ৰণ আৰু সঠিক তত্ত্বাৱধানৰ বাবে আমি দায়বদ্ধ হয় ঠিক সেইবাবে আমি যদি কওঁ যে আমাৰ বিভিন্ন ধৰণৰ এই বিভিন্ন শিক্ষক শিক্ষাৰ কাৰ্যসূচী বা সামৰি লোৱা যায় বা যাৰ ভিতৰত আমি মাধ্যমিক পৰ্যায়তো শিক্ষাদানৰ বাবে আমি অৰ্জিত কৰাৰ বাবে শক্তিসকলৰ গৱেষণাৰ প্ৰশিক্ষণ বিচাৰোঁ ঠিক তেনেকৈ আমি চাবলৈ পাওঁ কেন্দ্ৰীয় শিক্ষা পৰিষদ অৰ্থাৎ KB আমাৰ যিমানখিনি KABC আছে সেইখিনি শিক্ষাৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰৰ লগত আমাৰ জড়িত গুৰুত্বপূৰ্ণ পৰামৰ্শদাতা সংস্থা আৰু তাৰ লগত প্ৰথমবাৰৰ বাবে আমাৰ 1920 আমাৰ যিমান আছে সেই চনত আমি প্ৰতিষ্ঠা কৰা আৰু হৈছিলে আৰু 1935 চনত আমি সেই বস্তুটো আমি পুনৰ জীৱিত কৰা হৈছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ অস্তিত্ব আছে চ' KB আমাৰ যিমানখিনি কাম হৈছে যে আমি যিকোনো শৈক্ষিক আমাৰ প্ৰশ্নৰ ওপৰত আমি সদায় পৰামৰ্শ দিয়া আৰু তাৰ লগত আমাৰ GUI যিমানখিনি যিকোনো আমাৰ স্থানীয় আছে সেইখিনি চৰকাৰে সদায় আমাৰ ইয়াক প্ৰেৰণ কৰিব পাৰে বুলি কৈছে ঠিক তেনেকৈ আমি কওঁ যে KBP আন এটা কাম হ'ল যে আমি দেশত শৈক্ষিক আমি চোৱা ঠিক আছে তো সেইখিনিৰ লগতে যদি আমি গম পাওঁ তেনেহ'লে আমি কৰিব পাৰোঁ ঠিক আছে চ' KBP আন এটা হ'ল হৈছে শৈক্ষিক আমি যিমানখিনি বিকাশ আছে সেই বিকাশখিনিৰ লগত আমি আমাৰ দৈহিক যিমানখিনি থাকে আমি সেইখিনিও গম পাওঁ তো বিকাশ তথ্য
তো আমি গম পাওঁ কেন্দ্ৰীয় মাধ্যমিক আৰু CBSE এইখিনি CBSE এতিয়া CBSE হৈছে এক শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা যাক আমি কি বুলি কৈছিলোঁ কাৰোবাৰ মনত আছেনে কি আছিলে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং CBSE তো ঠিক সেনেকুৱাকৈ আমি গম পাওঁ যে আমি কি কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত বেছিভাগ বিদ্যালয় আমি কেন্দ্ৰীয় বিদ্যালয় হয় এতিয়া নৱোদয় বিদ্যালয় CBSEৰ সৈতে সংযুক্ত আছে সদায় কেনেকৈ আছে সংযুক্ত নৱোদয় বিদ্যালয় কেনেকৈ আছে নৱোদয় বিদ্যালয় National Institute of Open Schooling NIOS NIOS কি হয় NIOS 2002 চনত MSRD আমি দেখিছিলোঁ যে আমাৰ নেশ্যনেল অপেন স্কুলৰ পৰা ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানলৈ সংগঠনৰ নাম বিদ্যালয়ৰ লগত আমাৰ জড়িত হৈ আছে পৰা ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠান তাৰ লগত আমাৰ প্ৰতিষ্ঠান সংগঠনৰ নাম সংশোধন কৰে আৰু ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা লগত আমাৰ জড়িত তো আমি তেনেকুৱাকৈ আমি গম পাওঁ ঠিক তেনেকৈ ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদ আৰু TISCৰ দৰে ভাৰতৰ বিভিন্ন বিদ্যালয় শিক্ষা পৰিষদ এই দুটা পৰীক্ষা অনুষ্ঠিত কৰে আৰু ICSE ভাৰতীয় মাধ্যমিক শিক্ষাৰ প্ৰমাণপত্ৰ আৰু বিদ্যালয়ৰ প্ৰমাণপত্ৰ তাৰ লগত ই নতুন দিল্লীত অৱস্থিত ই সদায় আমাৰ বিভিন্ন ধৰণৰ আমি এই দেখিবলৈ পাওঁ আৰু তাৰ লগতে ই নতুন দিল্লীত আমি গম পাওঁ ঠিক তেনেকৈ CBSE আৰু CISEৰ দুয়োটা কম বেছি বা পৰিমাণে শিক্ষাৰ একে ইচ্ছুক অনুসৰণ আমি কৰি কৰে যদিও কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পাৰ্থক্য থাকিব পাৰে ঠিক তেনেকৈ এটা সাধাৰণ বিশ্বাস হ'ল যে আমাৰ CBSE পাঠ্যক্ৰমত অলপ কঠিন আৰু তাৰ লগত ব্যক্তিগত প্ৰাৰ্থী গ্ৰহণ নকৰে আৰু তেওঁলোকেও কেৱল CISEৰ সৈতে সংযুক্ত থাকে
ঠিক তেনেকৈ ইংৰাজী মাধ্যম বিদ্যালয়ৰ জৰিয়তেহে আহিব লাগিব বুলি কৈছে। ঠিক তেনেকৈ পৰীক্ষাৰ আমি যিমানখিনি আমাৰ মাধ্যম হৈছে ইংৰাজী, আৰু তাৰ লগতেই আমি দেখিবলৈ পাওঁ যে ভাৰতীয় ভাষাৰ কাকতৰ সেইখিনি আমি দেখিবলৈ পাওঁ। ঠিক তেনেকৈ ভাৰতীয় ভাষাৰ কাকতৰ বাহিৰেও আমি ইংৰাজী ভাৰতীয় বা পৰীক্ষাৰ মাধ্যম হৈছে ইংৰাজী ভাৰতীয় ভাষাৰ কাকতৰ বাহিৰে CBSE আৰু তাৰ উপৰিও ভাৰতৰ সকলো ৰাজ্যৰ উচ্চ বিদ্যালয় শিক্ষা বাবে নিজা ৰাজ্যিক বোৰ্ড আছে বুলি কয়। তো ভাৰতীয় মাধ্যম আৰু তাৰ লগত আমাৰ যিমান মাধ্যমিক শিক্ষাৰ প্ৰমাণপত্ৰ আৰু ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ আছে, আৰু তাৰ লগতেই আমি দেখিবলৈ পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ ভাৰতীয় বিদ্যালয়ৰ মাধ্যমিক শিক্ষাৰ প্ৰমাণপত্ৰ ICSE পৰীক্ষা হৈছে 10ম শ্ৰেণীৰ বাবে ভাৰতীয় বিদ্যালয়ৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদৰ দ্বাৰা আমি পৰিচালিত এক পৰীক্ষা হয়। এতিয়া ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট দ্বাদশ শ্ৰেণীৰ বাবে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত এক পৰীক্ষা হয়, আৰু তাৰ লগত ইয়াক ইংৰাজী মাধ্যমৰ জৰিয়তেও নতুন শিক্ষা নীতি অৰ্থাৎ 1986 ভাৰতীয় পৰামৰ্শ অনুসৰি আমাৰ 94টা বিদ্যালয় শিক্ষাৰ আমাৰ গাঁথনি আৰু ব্যৱস্থাপনা সাধাৰণ পাঠ্যক্ৰমত আমাৰ শিক্ষা আৰু পৰীক্ষা আমাৰ প্ৰদান কৰে। ঠিক তেনেকেই পাই যে আমাৰ বিভিন্ন আঁচনি বা বিভিন্ন আমি গম পাওঁ। ঠিক তেনেকুৱাকে পাঠ্যমিক কাৰ্যসূচী বা কৰিব লাগিব। ঠিক তেনেকেই আমি গম পাওঁ যে গম পাওঁ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ লগতে তেনেকৈ ইয়াৰ মুখ্য কাম হৈছে প্ৰাক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈকে সকলো শৈক্ষিক যিমানখিনি আমাৰ কাৰ্যসূচী আছে তাৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ লগতে আমি মূল্যাংকনৰ ক্ষেত্ৰত SCERTৰ ভূমিকা আৰু কাৰ্যসমূহ বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে NCERT, UNICEF আৰু MHRD
ইউনেস্কো, বিশ্ব বেংক আৰু অন্যান্য সংস্থাৰ সৈতে সহযোগিতা কৰিছে। বাৰ্ষিক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা সংশ্লিষ্ট ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়তো সকলো সংস্থাৰ সৈতে আমি SCIT বিভিন্ন বিভাগৰ সৈতে সমন্বয় কৰে বুলি কয়। তেনেকেই নিয়ন্ত্ৰণ আৰু আমাৰ আমাৰ তত্ত্বাৱধান কিছুমান আছে, সেইখিনি আমি ফ'ল' কৰিব লাগিব। আৰু ঠিক তেনেকৈ আমি যেতিয়া নিয়ন্ত্ৰণ আৰু তত্ত্বাৱধান আমাৰ থাকিব, তেতিয়া আমি গম পাম যে আমাৰ বিভিন্ন ধৰণৰ বিদ্যালয়সমূহৰ বাবে আমাৰ ৰাষ্ট্ৰীয় কিছুমান পাঠ্যক্ৰমৰ পৰিকাঠামোৰ পোহৰত পাঠ্যক্ৰম আৰু পাঠ্যপুথি বিকশিত কৰা বুলি কয়। এতিয়া উদ্ভাৱনৰ জৰিয়তে বিদ্যালয়ৰ আমাৰ উৎকৰ্ষতাৰ বাবে প্ৰচেষ্টা কৰা আৰু ক্ষমতাৰ নিৰ্মাণৰ আয়োজন কৰা ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আমি সেৱা শিক্ষকসকলৰ বাবে কাৰ্যসূচী প্ৰদান কৰে। আৰু বিদ্যালয়ৰ শিক্ষা বিভাগ তাৰ লগত আমাৰ SSC, RMSC বিভিন্ন ধৰণৰ আদিৰ সহযোগিত ৰাজ্যত সেৱাত শিক্ষক প্ৰশিক্ষণৰ বাবে সমন্বয়কাৰী সংস্থা বুলি কয়। তেনেকেই ৰাজ্যখনত শিক্ষাৰ ফলাফলৰ ওপৰত শৈক্ষিক জৰীপ কৰা, কাৰ্য গৱেষণাৰ মূল্যায়ন, গৱেষণা প্ৰকল্পৰ বাবে বিদ্যালয়সমূহত বিত্তীয় সাহায্য প্ৰদান কৰা বুলি কৈছে। এতিয়া তাৰ লগতেই অধ্যক্ষ, মুৰব্বী, শিক্ষক আৰু যিমানখিনি অনন্য আমাৰ আছে শিক্ষা, সেই তাৰ লগতো আমি দেখিবলৈ পাওঁ। ঠিক তেনেকেই আমি যাওঁ যে প্ৰাথমিক শিক্ষক বা প্ৰশিক্ষণৰ বাবে আমাৰ বিদ্যালয়ৰ কাম-কাজ তদাৰক কৰা হয়, বা বিদ্যালয়সমূহত নেতৃত্ব বা প্ৰশিক্ষণৰ যিমানখিনি নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু ঠিক তেনেকে বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ কাৰ্যকৰী বা মূলসুঁতিৰ বাবে সমৰ্থন প্ৰদান কৰা যায়। এতিয়া সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়তো বিদ্যালয়ৰ নেতৃত্ব আৰু সমন্বয় চলে। বিভিন্ন শিক্ষণ আমাৰ থাকে। ঠিক তেনেকে শিক্ষণৰ সামগ্ৰী, ডিজিটেল শিক্ষণ সম্পদ আৰু প্ৰযুক্তিত্ব সহায়ক বিকাশ কৰা, ক্ষমতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়তো কৰা, ঠিক তেনেকে আঞ্চলিক আমাৰ যিমানখিনি আয়োজন কৰা হয়, তাৰ বিভিন্ন কাৰ্যসূচী আমি সমন্বয়ভাৱে সাধন কৰাটো বুজায়। তেনেকেই কয় যে আমাৰ বিভিন্ন ধৰণৰ শিক্ষক আৰু শিক্ষাবিদসকলৰ ডাটাবেছ বিকশিত কৰা, শিক্ষকসকলৰ শৈক্ষিক সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰশিক্ষণ পেকেজ আৰু শিক্ষণৰ সামগ্ৰী বিকশিত কৰা, বিভিন্ন স্তৰত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বাবে চেমিনাৰ বা কৰ্মশালা প্ৰদৰ্শনী আয়োজন কৰা, বিদ্যালয় শিক্ষা সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত কাৰ্য গৱেষণা কৰা, নীতি গৱেষণা কৰা আৰু অনন্য মূল্যাংকনমূলক অধ্যয়ন কৰা। প্ৰাথমিক শিক্ষা পাঠ্যক্ৰমৰ বাবে ডিপ্ল'মা আমাৰ পৰিচালনা কৰা, তাৰ লগতে চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানবোৰকো আমি দেখিবলৈ পাওঁ। ঠিক তেনেকেই চাওঁ যে আমাৰ বিভিন্ন ধৰণৰ প্ৰাথমিক ডিপ্ল'মা পৰিচালনা চৰকাৰী আৰু ব্যক্তিগত শিক্ষা পাঠ্যক্ৰম ডিপ্ল'মা পৰিচালনা, তাৰ লগত আমি প্ৰতিষ্ঠানসমূহৰ বাবে নোডেল এজেঞ্চি হিচাপে কাম কৰা বুজায়। এতিয়া সকলো জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৰ্থাৎ ডায়েট, ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড টেকনলজি, এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয়। ডিষ্ট্ৰিক্ট ডায়েট Diet. D stands for what? District. Okay. I stands for
Institute. Okay. It's for education and T stands for training. Okay. So a diet actually আৰু নিৰীক্ষণ কৰে তাৰ লগত শিক্ষাবিদ আৰু মানে এডুকেটৰ্ছ আৰু নিৰীক্ষণ বিষয়াসকলৰ পেছাদাৰী বিকাশৰ বাবে আমি চিঠিপত্ৰ পাঠ্যক্ৰম বাবে ব্যক্তিগত সম্পৰ্ক কাৰ্যসূচী প্ৰদান কৰে বুলি কৈছে ঠিক তেনেকে So গম পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ এখন আমি গুচাই দিওঁ কি হ'ব নৈতিক বিদ্যালয় শিক্ষা বোৰ্ড defeating ঠিক তেনেকুৱাকে আমি গম পাওঁ যে ভাৰতৰো এনেকুৱা বহুতো আমাৰ কি আছে ৰাজ্যত তেওঁলোকৰ নিজৰ ঠিক তেনেকুৱাকে আমি দেখো যে পৰিষদ আছে আমাৰ সেই শিক্ষা ব্যৱস্থাতে আমাৰ বিভিন্ন শিক্ষা পৰিষদ আছে আৰু তেওঁলোকৰ গাঁথনি আৰু কাৰ্যকলাপতো আমি গম পাওঁ যে সেই পৃথক হয় সো দেশত প্ৰায় 33টা বিভিন্ন শৈক্ষিক বোৰ্ড আছে যাৰ ভিতৰত আছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদ মানে যি হৈছে ICSE আৰু ICI বিভিন্ন শৈক্ষিক বোৰ্ডৰ বাবে এক মাধ্যম আন কিছুমান বোৰ্ড আছে যেনে আন্তৰ্জাতিক আমাৰ আছে ডেক্লিয়েট সংগঠন কিছুমান আছে ঠিক তেনেকে দিল্লী চৰকাৰী বিদ্যালয়ও আছে বা বিভিন্ন ধৰণৰ দেশৰ তুলনামূলকভাৱে কম সংখ্যক বিদ্যালয় মাদ্ৰাছা বোৰ্ড আছে কেন্দ্ৰীয় তিব্বতীয় বিদ্যালয় আছে প্ৰকাশন আছে আদিৰ দৰে কিছুমান বিভিন্ন বোৰ্ডৰ সৈতে সংযুক্ত আছে বুলি কৈছে ঠিক তেনেকে জিলা খণ্ড স্তৰৰ বিধায়ক সংস্থামূলক বা আমি NP 1986 ওপৰত আধাৰিত কৰি জিলা পৰ্যায়ৰ সংস্থা বা আমাৰ যিমানখিনি ডায়েট জিলাখনত পেডাগজিকেল কাৰ্যকলাপৰ পৰিকল্পনা ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা হয় বুলি কয় ঠিক তেনেকে প্ৰতিটো ডায়েটত কিছুমান 7টাকে শৈক্ষিক শাখা থাকে ঠিক তেনেকে প্ৰাক সেৱা শিক্ষক শিক্ষা শাখা কৰ্ম অভিজ্ঞতা শাখা জিলা সম্পদ গোট সেৱা কাৰ্যসূচী ক্ষেত্ৰ আদান প্ৰদান কৰা উদ্যাপন সমায়নৰ শাখা পাঠ্যক্ৰম সামগ্ৰিক শাখা তাৰ লগতে আমি আমাৰ যিমানখিনি আছে ঠিক তেনেকে পৰিকল্পনাৰ ব্যৱস্থাপন শাখা ডায়েটৰ লগতে বিদ্যালয়ৰ
আমাৰ শিক্ষাত ৰাজ্যিক আমাৰ নীতি নিয়মাৱলী উদ্ভাৱন কাৰ্যসূচী কৰাৰ বাবে ব্লক সম্পদ কেন্দ্ৰ আৰু ক্লাষ্টাৰ সম্পদ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই সকলোবোৰ সংস্থাই বিদ্যালয় শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা কৰাৰ বাবে ইজনে সিজনৰ সৈতে সমন্বয়ভাৱে কাম কৰি আহিছে। তেনেকেই আমি গম পাওঁ যে কিছুমান ইনষ্টিটিউশ্যনছ আছে যোনবিলাকে সদায় স্কুল এডুকেশ্যন প্ৰভাইড কৰে। এতিয়া অপাৰেশ্যন ব্লেকবৰ্ড আছে, কিন্তু তাৰ আঁচনিৰ ওপৰত অপাৰেশ্যন ব্লেকবৰ্ড অপাৰেশ্যন ব্লেকবৰ্ড আঁচনিখন 1987 চনত আৰম্ভ কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিলে যে শিক্ষক বা আমাৰ যিমানখিনি আমাৰ আছে সেইখিনিৰ লগত আমি সদায় আমাৰ অপাৰেশ্যন ব্লেকবৰ্ডৰ আমাৰ যিমানখিনি এই চনত 1987 চনত আৰম্ভ হৈছিলে। ইয়াৰ মুখ্য উদ্দেশ্য আছিল অধিক শিক্ষক আৰু তাৰ লগতে আমাৰ যিমানখিনি আমাৰ আছে কি যে প্ৰাথমিক শিক্ষাৰ পৰিমাণগণ আৰু তাৰ লগতে আমি দেখিবলৈ পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ প্ৰাথমিক শিক্ষাৰ পৰিমাণগণৰ গুণগত দুয়োটা আমাৰ উন্নত আনিব বিচাৰোঁ। তাৰ লগতেই আমি দেখোঁ যে আমাৰ বিভিন্ন ধৰণৰ আঁচনিখন পৰিকল্পনা কৰিছে আৰু যুক্তিসংগতভাৱে ডাঙৰ কথা যিবোৰ সকলো বতৰতে ব্যৱহাৰযোগ্য। এতিয়া একক কৰি পেলাই যদি আমি চাওঁ তেতিয়া আমি গম পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ এয়া আছে আৰু তাৰ লগতেই অন্যান্য শিক্ষাৰো সামগ্ৰী আছে বুলি কৈছে। ঠিক তেনেকৈ আমি পাওঁ যে অন্যান্য শিক্ষাৰ সামগ্ৰী আৰু জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী পুনৰুজ্জীৱিত কৰিছিল আৰু প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনভাৱে উদ্দেশ্য প্ৰাপ্ত কৰিছিলে। ঠিক তেনেকেই আমাৰ শাখাৰ দ্বাৰা প্ৰাথমিক শিক্ষাপ্ৰাপ্ত যি শিশুৰ নামভৰ্তিকৰণৰ ড্ৰপ আউট ৰেট পাৰ্থক্য হ্ৰাস কৰা হৈছে। ই জিলাক পৰিকল্পনাৰ একক হিচাপে লৈ এক ক্ষেত্ৰত নিৰ্দিষ্ট পদ্ধতি গ্ৰহণ কৰিছিলে আৰু এইটোৱে স্থানীয় পৰিস্থিতিৰ পৰা সংবেদনশীলতা বজাই ৰখাৰ আৰু এনেদৰে সম্প্ৰদায় এটাৰ সম্পূৰ্ণ অংশগ্ৰহণৰ নিশ্চিত কৰাত সহায় কৰিছিলে। এতিয়া এই প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনা ব্যৱস্থাপনা আৰু পেছাদাৰী সমৰ্থনৰ বাবে ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু জিলা প্ৰতিষ্ঠান আৰু সংগঠনৰ সমক্ষমতাভাৱে শক্তিশালী কৰিব বিচাৰে আৰু এই প্ৰকল্পটোৱে নামভৰ্তি বৃদ্ধি বা আমাৰ বিভিন্ন ধৰণৰ শ্ৰেণীকোঠাৰ লেনদেন আৰু তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ উন্নত কৰাৰ ওপৰতেও যথেষ্ট প্ৰভাৱ পেলাইছে বুলি কৈছে। ঠিক তেনেকৈ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ মানদণ্ডৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰি শিক্ষা শক্তিশালী কৰাৰ আঁচনি যেনে জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট 1987 চনত আৰম্ভ কৰা হৈছিলে আৰু আঁচনিখনে দেশত বিদ্যালয়ৰ শিক্ষকসকলৰ লগত জ্ঞান দক্ষতা আৰু শিক্ষাগতভাৱে দক্ষতাৰ অভিমুখীকৰণ প্ৰশিক্ষণ আৰু নিয়ন্ত্ৰণৰ উন্নীতকৰণৰ বাবে কাৰ্যকৰী প্ৰতিষ্ঠানগত শৈক্ষিক আৰু কাৰিকৰী যিমানখিনি আমাৰ সম্পদ
আধাৰ সৃষ্টি কৰাৰ প্ৰস্তাৱো দিছিলে বুলি কয়। ঠিক তেনেকে প্ৰতিষ্ঠানগত সমৰ্থনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী, যোনটো আমি মধ্য ভোজন বুলি কওঁ, তাৰ লগত শিশুৰ আমাৰ যিমানখিনি আমাৰ পুষ্টি স্তৰৰ লগত বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকক আমাৰ বিকাশিত কৰিবলৈ সক্ষম কৰাৰ বাবে সাংবিধানিক ব্যৱস্থাবোৰো ৰখাৰ বাবেও প্ৰাথমিক শিক্ষাৰ বাবে পুষ্টিগত সমৰ্থনভাৱে ৰাষ্ট্ৰীয় কাৰ্যসূচী অৰ্থাৎ 1999 চনত আৰম্ভ কৰা হৈছিলে আৰু এই আঁচনিৰ উদ্দেশ্য হৈছে নামভৰ্তি, ধাৰণ, উপস্থিতি বৃদ্ধি কৰা আৰু এক সময়তে শিশুসকলৰ মাজত পুষ্টি স্তৰ উন্নত কৰা বুলি বুজাইছে। ঠিক তেনেকে ইয়াক 2007 চনত আমাৰ যিমানখিনি আমাৰ 3050 অৰ্থনৈতিকভাৱে পিছফালৰ খণ্ডৰ BB বা উচ্চ প্ৰাথমিক স্তৰৰ শিশুসকলক আমি যিমানখিনি আমাৰ সম্প্ৰচাৰিত কৰা হৈছিল আৰু তাৰপিছত 2008 চনত প্ৰাথমিক পৰ্যায়ত সাৰ্বজনীন কৰাও হৈছিল বুলি কয়। ঠিক এই আঁচনিখনত ৰাজ্যৰ জৰিয়তে আমি ৰূপায়ণ কৰা হৈছে আৰু বিদ্যালয়ৰ ব্যৱস্থাপনা বা গাঁও শিক্ষা সমিতি বা পঞ্চায়তভাৱে ৰাজ প্ৰতিষ্ঠান আৰু সহায়ক গোটৰ দ্বাৰা MDMSৰ পৰিচালনা আৰু ৰূপায়ণ কৰা হয়। ঠিক তেনেকে MDSৰ এতিয়াও যেন এনেকুৱা হয় যে আমি গম পাওঁ। ঠিক তেনেকেই আমি চাওঁ যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ এয়া আছে আৰু তাৰ লগতে আমি গম পাওঁ যে অধীনত সমৰ্থনভাৱে মাদ্ৰাছা আৰু মক্তবৰ লগতে ৰাষ্ট্ৰীয় শিশুৰ প্ৰাথমিক প্ৰকল্পৰ অধীনতো শিশু অন্তৰ্ভুক্ত আছে বুলি কয়। তেনেকে প্ৰাথমিক পৰ্যায়ত ছোৱালীৰ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচীত বা আমাৰ যিমানখিনি আমাৰ আছে সেইখিনিত আমি গম পাওঁ যে আমাৰ প্ৰাথমিক পৰ্যায়ত ছোৱালীবিলাকৰ শিক্ষাৰ প্ৰচাৰৰ বাবে আমাৰ NPGLৰ এটা আছিলে NPGL তো NPGL বা আমাৰ যিমানখিনি প্ৰাথমিক পৰ্যায়ত ছোৱালীৰ শিক্ষাৰ প্ৰচাৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছে আৰু এই আঁচনিখন নেশ্যনেল পলিচি অফ এডুকেশ্যন অন গাৰ্ল চাইল্ড। তো এই আঁচনিখনৰ শৈক্ষিকভাৱে পিছপৰা খণ্ডত ABB ৰূপায়ণ কৰা হয় আৰু বিদ্যালয়ৰ বাহিৰত থকা ছোৱালীবোৰৰ প্ৰয়োজনীয়তাবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰে। NPGL যে বিদ্যালয়ত নামভৰ্তি কৰা ছোৱালীবোৰৰ ওচৰলৈ যায় আৰু কিন্তু আমাৰ যিমানখিনি নিয়মীয়াকৈ বিদ্যালয়ৰ উপস্থিতি নহয় NPGLৰ দুৰ্বল ছোৱালীবোৰক চিনাক্ত কৰে আৰু তাৰ লগত এই দুৰ্বল বুলি ক'লে ফিজিকেল দুৰ্বল বুজোৱা নাই দেই, মানে যোনবোৰ ইকনমিকভাৱে অলপ উইক থাকে আৰু তেওঁলোকক তেওঁলোকৰ দুৰ্বলতা অৱস্থাৰ পৰাই বাহিৰলৈ অনাৰ বাবে বিশেষ মনোযোগ দিয়ে আৰু তেওঁলোকক সেই বাট পৰাপিত কৰি পেলাইও তেওঁলোকক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি কয়। ঠিক তেনেকে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে। এই বিদ্যালয়ত KGBP হৈছে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, তেনেকে OBC বা বিভিন্ন ধৰণৰ মুছলমান সম্প্ৰদায়ৰ ছোৱালীবিলাক মাইনৰিটি স্কুল আছে বা আমাৰ আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয় যোনবোৰ ৰেচিডেঞ্চিয়েল আছে সেইবোৰ। এতিয়া KGBPৰ বিক্ষিপ্ত বয়সিতত আমি এলেকাত কি কৰিব পাৰোঁ যে আমি স্থাপন কৰা হয় য'ত বিদ্যালয়বোৰত যথেষ্ট দূৰত্ব আছে আৰু ছোৱালীবোৰৰ নিৰাপত্তাৰ বাবেও এক প্ৰত্যাহ্বান আছে। এতিয়া এইটোৱে প্ৰায় ছোৱালীসকলক তেওঁলোকৰ শিক্ষা বন্ধ কৰিবলৈ বাধ্য কৰে,
KGVP আৱাসিক বিদ্যালয়ৰ স্থাপনৰ জৰিয়তে কি কৰে কি যে খণ্ডটোত ইয়াক আমি সমাধান কৰে আৰু KGVP এইবোৰৰ পৰা ওচৰলৈ যায়। এতিয়া কিশোৰী বা আমাৰ যিমানখিনি বিদ্যালয়ৰ বাবে যাব নোৱাৰে, এতিয়া প্ৰাথমিক বিদ্যালয়ৰ সম্পূৰ্ণ কৰিব নোৱাৰা 10 বছৰ ওপৰত অৰ্থাৎ 10+ বয়সৰ স্কুলৰ ছোৱালীৰ ভিতৰতে আছে বুলি কয়। আৰু ঠিক তেনেকৈ গম পাই যে প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে আমি যোগ্যতা অৰ্জন নকৰা বিক্ষিপ্ত আমি বাসস্থানৰ কঠিন এলেকাত আমি এইখিনি বস্তু আমি ছোৱালীবিলাকে বয়সীয়া হিচাপে কৰোঁ। এতিয়া KGVPবোৰ অনুসূচিত বা জাতি বা অনুসূচিত জনজাতি বা আমি যিমানখিনি OBC সংখ্যালঘু বা সম্প্ৰদায়ৰ ছোৱালীৰ বাবে ন্যূনতম 75% অৰ্থাৎ 75% আৰু দৰিদ্ৰ সীমাৰ তলত বাস কৰা পৰিয়ালৰ ছোৱালীৰ বাবে আমি কি কৰিব পাৰোঁ 25% আমাৰ আসন সংৰক্ষণ অলৰেডি ব্যৱস্থা আছে বুলি কৈছে। ঠিক তেনেকেই যে 2009 পৰা 2010 বয়সৰ মানে সেই বছৰটোত আমাৰ দেশত প্ৰায় 25খন KGVP আছিলে আৰু তাৰে RT আইন অৰ্থাৎ ৰাইট টু এডুকেশ্যন আইনত কাৰ্যসূচী হোৱাৰ পিছত অতিৰিক্ত 1030টা KGVP অনুমোদিত কৰা হৈছিলে, যাৰ ফলত দেশৰ মুঠ KGVP সংখ্যা হৈছিলে আমাৰ 37লৈকে মানে গৈছিলে। ঠিক আছে, তো এই বস্তুটো যে আমি চাব লাগে আমি কিমান কেইখন বা হৈছিলে। এতিয়া আমি সৰ্বশিক্ষাৰ আমি যেতিয়া কওঁ অভিযান বা আমাৰ SSCDৰ ভিতৰত আমি ভাৰত চৰকাৰৰ ভিতৰত আমি এইটো ক'ব পাৰোঁ যে আমাৰ বিভিন্ন ধৰণৰ মুখ্য কাৰ্যসূচী আমি দেখিবলৈ পাওঁ আৰু তাৰ ভিতৰত আমাৰ এয়াও আছিলে। ঠিক তেনেকুৱা। ঠিক আছে, তো আমি দেখিবলৈ পাওঁ যে আমাৰ ইয়াৰ মুখ্য লক্ষ্য আছিল সাৰ্বজনীন ল'বলৈ আমি এইখিনি গম পাওঁ। ইয়াৰ মুখ্য লক্ষ্য আছিলে যে সাৰ্বজনীন প্ৰৱেশিক্ষা আৰু ধাৰণবিলাক চোৱা আৰু তাৰ লগত ব্যৱধান কৰাও আছিলে। সমগ্ৰ দেশত সামৰি লোৱা আৰু তাৰ লগত আমি গম পাওঁ যে অংশীদাৰৰ SSC ৰূপায়ণ কৰা হৈছিলে আৰু তাৰ লগতে আমি চাওঁ যে SSC অন্তৰ্গাঁথনি উন্নয়নৰ লক্ষ্য অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰ এইমছ আৰু তাৰ লগতে আমি পাওঁ যে নতুন বিদ্যালয় খোলা আৰু তাৰ লগত বিভিন্ন ধৰণৰ SSCৰ লক্ষ্য হৈছে যে সেইবোৰ ক্ষেত্ৰত আমি গম পাওঁ। ঠিক তেনেকৈ বিদ্যমান বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা SSCৰ লক্ষ্য হৈছে অতিৰিক্ত শৌচালয়, শ্ৰেণীকোঠা হোৱাৰ খোৱা পানী তত্ত্বাৱধান অনুদান আৰু বিদ্যালয় উন্নয়ন অনুদান প্ৰদান কৰি বিদ্যালয়বোৰ উন্নত কৰা।
মানৱ সম্পদ এতিয়া অতিৰিক্ত সংখ্যক অৰ্থাৎ SSCৰ লক্ষ্য হৈছে মানৱ সম্পদ শক্তিশালী কৰাৰ বাবে বিদ্যালয়খনত অতিৰিক্ত শিক্ষক প্ৰদান কৰা শিক্ষকসকলৰ ক্ষমতা নিৰ্মাণ SSCৰ লক্ষ্য হৈছে বিস্তৃত অনুষদ যাৰ লগত বিকাশ কাৰ্যসূচীৰ লগত আমাৰ জড়িত হৈ আছে আৰু শিক্ষকৰ ক্ষমতা নিৰ্মাণ অৰ্থাৎ কেপাচিটি বিল্ডিং কৰিলে বিকাশ বা শিক্ষক শিক্ষণৰ যোনটো আমাৰ সামগ্ৰী থাকে ন যেনেকৈ TLM টিচিং লাৰ্নিং মেটেৰিয়েলছ TLMৰ ফুল ফৰ্মটো আমি আগতে ষ্টাডি কৰিছোনে বাৰু TLM what stands for TLM meaning অসমীয়া লাৰ্নিং হলো আমি জানিব লাগিব টিচিং লাৰ্নিং মেটেৰিয়েল মানে এইটোতে কি বুজায় আমি কি ইউজ কৰিছো what is the materials that we are using while we teach আমি কি মেটেৰিয়েল আছে ঠিক আছে হেতুতে আমি কওঁ যে আমাৰ মানদণ্ড উন্নতি বা আমাৰ মানদণ্ড যিমানখিনি আমাৰ আছে সেইখিনি আমি এতে গম পাওঁ ঠিক আছে তো ইয়াৰ লগতে আমি বহুতখিনি আমি কথা গম পাওঁ যে আমাৰ মানদণ্ড প্ৰাথমিক বিদ্যালয়ৰ ওপৰত গুৰুত্ব দিব লাগে আৰু SSCৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ আমাৰ ভাৰতৰ ভাল নাগৰিক বনোৱা আৰু তাৰ লগৰ বাবে আমি জীৱন দক্ষতাসমূহ মানদণ্ড প্ৰাথমিক বিদ্যালয়ত আমি প্ৰদান কৰিব লাগে আৰু তাৰ লগতে আমি 11 প্ৰাক্খন প্ৰাথমিক শিক্ষা ছোৱালীৰ শিক্ষাৰ বাবে আমি কি কৰিব লাগে তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে আৰু SSCৰ লক্ষ্য হৈছে ছোৱালীৰ সেই শিক্ষাৰ ওপৰত আমি বিশেষ গুৰুত্ব দি লিংগ আধাৰিত নামভৰ্তি ব্যৱধান দূৰ কৰিব লাগে মানে যোনটো আমি ফেচিলিটিজ দিব লাগে এডমিশনৰ টাইমত সেইখিনি থাকিব লাগে বা ল'ৰা ছোৱালী বুলি কোনো ধৰণৰ আমি ভেদভাৱ অৰ্থাৎ ডিসক্ৰিমিনেশন কৰিব নালাগে সো বিশেষ প্ৰয়োজনীয়তা থকা বা শিশুৰ ওপৰত বিশেষ গুৰুত্ব দিয়া বা SSCৰ লক্ষ্য হৈছে যে বিশেষকৈ প্ৰয়োজনীয়তাবিলাক আমি পূৰণ কৰিবৰ কাৰণে সুবিধা প্ৰদান যাতে বিদ্যালয়ৰ তেওঁলোকৰ সাৰ্বত্ৰিক আমাৰ যিমানখিনি সম্ভাৱ্য থাকে কিন্তু যাতে বিকাশৰ সম্ভাৱ্য হয় আৰু তাৰ লগতে আমি কম্পিউটাৰ এডুকেশ্যন আমি কৰিব লাগে ঠিক তেনেকৈ আমি এই আঁচনিখনৰ ওপৰত আমি বহুতো কথা আমি ভাৰত চৰকাৰৰ মুখ্য কাৰ্যসূচী যি যাক 2001 চনৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে আমাৰ সময়সীমাৰ বাবে ভিতৰত আৰম্ভ কৰা হৈছিল আৰু তাৰ লগতে ইয়াৰ মুখ্য লক্ষ্য আছিল যে সাৰ্বজনীন আমি কৰাৰ আমাৰ অবিধিকাৰ আৰু ধাৰণা প্ৰাথমিক শিক্ষাত লিংগ আৰু সামাজিক শ্ৰেণীৰ ব্যৱধান দূৰ কৰে তেনেকৈ শিশুৰ শিক্ষাৰ স্তৰত গুৰুত্বপূৰ্ণ বৃদ্ধি প্ৰাপ্ত কৰা দেশক সামৰি ল'বলৈ আৰু নিযুত ব্যৱস্থাপনাত নিযুত শিক্ষাৰ প্ৰয়োজনীয়তা পুনৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰভাৱে SSC ৰূপায়ণ কৰা হৈছিল বুলি কয় নতুন বিদ্যালয় খোলা SSCৰ লক্ষ্য হৈছে বোৰ ক্ষেত্ৰত নতুন বিদ্যালয় খোলা য'ত শিক্ষাৰ্থীসকলৰ নাগলৰ ভিতৰত বিদ্যালয় উপলব্ধ আছিলে সো তাৰ লগত লক্ষ্য হৈছে অতিৰিক্ত শৌচালয় বা শ্ৰেণীকোঠা খোৱাপানী বা তাৰ লগত বিভিন্ন ধৰণৰ বিদ্যালয় যিমানখিনি আন্তৰ্জাতিক উন্নয়নৰ অনুদান থাকে সেইখিনিৰ লগত আমি প্ৰদান কৰিব লাগে সো ইয়াৰ ভিতৰতে আমি SSC আন্তৰ্জাতিক উন্নয়নৰ লক্ষ্য এইখিনি ধন্যবাদ